অসমবাসীৰ হৃদয়ত যিটো আঘাত লাগিল সেই আঘাতটোৰ পৰা এতিয়া সহজ হ'বলৈ ইমান কষ্ট হৈছে। মই নিজে মানে এটা ভিডিঅ' বনাবলৈ সাহস কৰা নাই। আৰু জুবিন দা ইমান প্ৰকৃতি প্ৰেমী আছিল, আমি দেখিছোৱেই কেনেকুৱাখিনি কাহিনী কেনেকৈ মিলি গৈছে জুবিন দাৰ কাহিনীৰ লগত। আৰু জুবিন দা মানে মঞ্চবিলাকত উঠিলে হেৰি ঐ নাহৰ গীত গালে নহ'ব, গান গালে নহ'ব, নাহৰ পুলি এটা লগাবি, এতিয়া বাৰিষা বতৰ একদম ঝাপকৈ নাহৰ পুলি ডাঙৰ হ'ব, তেনেকৈ বুলি কয়। আকৌ আৰু এটাত কৈছে এনেকৈ, তহঁতি ঘৰৰ পদূলি মুখত নাহৰ এজোপা ৰুবি, য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে। ইমান ধুনীয়াকৈ মোৰ মানে কথাকেইটা শুনি একদম অন্তৰ চুই গ'ল। মই যেতিয়ালৈকে বোলো নাহৰ পুলি এটা ৰুব নোৱাৰোঁ নহয় তেতিয়ালৈকে সাহস কৰিব পৰা নাই ভিডিঅ' বনাব। আজি সেইকাৰণে একদম পদূলি মুখত লগাইছোঁ নাহৰ পুলিটো। এইজোপা তলেদি যদি মই কেতিয়াবা পাৰ হৈ যাওঁ, জুবিন দাৰ আশীৰ্বাদ লৈ ক'ৰবালৈ ওলাই যোৱা যেন লাগিব। একদম সেইকাৰণে পদূলিৰ তলতে ৰুইছোঁ, মানে কিনাৰতে ৰুইছোঁ। একদম কান্দি ভিডিঅ' বনোৱা নাই, একদম চৰি, মানে ৰুওঁতে মই অন্তৰত লাগি গৈছে, মই ৰখাব পৰা নাই নিজকে। আৰু তাৰ লগতো কৈছে নাজানো ন, সৰু মানুহৰ সৰু কথা কি হৈছে কি নাই হোৱা। ইমান মানে বাতৰিবিলাক চাই আছোঁ, নিউজবিলাক দেখি আছোঁ, ইমান মন বেয়া লাগিছে নহয়। জুবিন দাৰ লগত যদি কিবা সঁচাকৈ অন্যায় হৈছে ন, মানে ন্যায় পাওক, দুখীয়া উচিত শাস্তি পাওক, সেইটোৱে বিচাৰোঁ।